হাই, মই বৰ্ষা বৰুৱা, পেছাৰ এগৰাকী নৈদানিক মনোবিজ্ঞানী হয়। আমি সকলোৱে জানো, আজিকালি সকলোৱে জ্ঞাত যে মানসিক স্বাস্থ্যটোৰ আমি যত্ন ল'ব লাগে। কিন্তু কেনেকৈ ল'ব লাগে সেই বিষয়ে আমি হয়তো ক'ৰবাত কমকৈ জানো, ইয়াতো আমি সেই বিষয়ে ইমান বেছি গুৰুত্ব নিদিওঁ। তো আজি এই ভিডিঅ'টোৰ জৰিয়তে আমি অলপমান মানসিক স্বাস্থ্যৰ বিষয়ে জানিব চেষ্টা কৰিম। প্ৰথমতে হৈছে আপুনি যদি আপোনাৰ মানসিক স্বাস্থ্যটো ভাল আৰু সুন্দৰ কৰিব বিচাৰিছে তেন্তে নিজক ভাল পাব শিকক। নিজৰ বুলি ক'লে যিখিনি বস্তু আহে সেইখিনিক যিমান পাৰে সিমান আদৰ যত্ন আৰু মৰম কৰিব। লোকৰ বাবে যেনেকৈ কামবিলাক কৰে ন, তেনেকৈ নিজৰ কাৰণেও কামবিলাক কৰক। নিজে ভাল পোৱা কাম কৰক, নিজৰ যিখিনি আপোনাৰ সপোন আছিলে সেই সপোনখিনি পূৰ্ণ কৰিবৰ কাৰণে চেষ্টা কৰক। লোকে কি কৰিছে বা আপোনাক লোকে কি ভাবিব তাতকৈ আপুনি আপোনাৰ বিষয়ে কি ভাবে সেইটোত বেছি যত্ন আৰু চেষ্টা কৰিব জানিবৰ কাৰণে। যদি নিজে বুলি ক'লে আপুনি সুখী আছে তেন্তে আপুনি আপোনাৰ মানসিক স্বাস্থ্যটো সঁচাকৈ ভাল কৰি ৰাখিছে। দ্বিতীয়তে, দেহৰ যত্ন লওক। এক্সাৰচাইজ কৰক, মেডিটেশ্যন কৰক, য়োগা কৰক, জুম্বা কৰক, নাট্য শিল্প যি কৰি আপুনি সুবিধা পায়, যি কৰিলে আপোনাৰ দেহৰ যত্ন হ'ব পাৰে সেই কামখিনি কৰক। কাৰণ এটা সুস্থ দেহতহে এটা সুস্থ মন থাকে। দেহাটো যদি নাথাকে আমি সুস্থ মনটো কেতিয়াও পাব নোৱাৰোঁ। তৃতীয়তে হৈছে পৰ্যাপ্ত পৰিমাণৰ টোপনি আৰু পৰ্যাপ্ত পৰিমাণৰ সুষম আহাৰ। এই দুইটা বস্তু আমাৰ মানসিক স্বাস্থ্যৰ কাৰণে জৰুৰী হয়। চতুৰ্থতে, আপোনাৰ যদি বন্ধু বান্ধৱ আছে বহুত ভাল কথা, যদি নাই চেষ্টা কৰক বন্ধু বান্ধৱ আৰু সামাজিক কৌশলে কেনেদৰে আপুনি মানুহৰ লগত বাৰ্তালাপ কৰিব সেই বিষয়ে জানিবলৈ। যদি আপুনি মানুহৰ লগত ভালদৰে বাৰ্তালাপ কৰিব জানিছে আৰু নিজৰ কথাখিনি মনৰ কথাখিনি খুলিবৰ কাৰণে আপোনাৰ ওচৰত বন্ধু বান্ধৱ আছে যাক আপুনি বিশ্বাসত ল'ব পাৰে বা বিশ্বাসেদি ক'ব পাৰে, তেন্তে আপুনি সঁচাকৈ লাকি হয়। আৰু সেইখিনি যদি নাই তেন্তে চেষ্টা কৰক যে সময় থাকোঁতে আপুনি সেইখিনি জীৱনত আঁকোৱালি ল'ব পাৰে। আৰু 5 নম্বৰ, কিন্তু চবতকৈ ইম্পৰ্টেণ্ট, আপোনাৰ যিটো চিন্তাৰ কৌশল সেই চিন্তাৰ কৌশলখিনি অলপমান শুধৰাব চেষ্টা কৰক। যেতিয়া আমি বেলেগৰ কথা বেছিকৈ ভাবি থাকোঁ ন, বেলেগৰ যিখিনি আমাৰ লাইফত ইনফ্লুৱেঞ্চ আছে সেইখিনিৰ কথা আমি বেছিকৈ ভাবোঁ, তেতিয়া আমাৰ কি হয়, আমি জাজমেণ্টেল হৈ যাওঁ। আৰু জাজমেণ্টেল হৈ গ'লে আমাৰ চিন্তাধাৰাখিনি অলপ ভুল হৈ যায়। আৰু সেই চিন্তাধাৰাৰ ভুলখিনিয়ে কি কৰে, আমাৰ কৌশলখিনি লাহে লাহে নাইকিয়া কৰে, নিজক ভাল পোৱাৰ কৌশলখিনি। তো সেইকাৰণে সদায় চিন্তা কৰিব নিজক নিজৰ ভালৰ কাৰণে। চিন্তাৰ কৌশলখিনি মানে যিমান কগনিটিভলি বায়াছনেছটো কমাই ৰাখিব পাৰে, নন জাজমেণ্টেল হয়, লোকৰ জীৱনত কি হৈছে তাক নাভাবি নিজৰ জীৱনত কি হৈ আছে আৰু আপোনাৰ আশে পাশে যিখিনি ভাল বস্তু আপুনি দেখি আছে সেইখিনিক যেতিয়া আপুনি এপ্ৰিচিয়েট কৰিব, আপোনাৰ চিন্তাৰ কৌশলটো নিজে নিজেই ধুনীয়া হৈ যাব। আৰু এই গোটেইখিনিয়ে আপোনাক এটা সুস্থ সবল মনৰ অধিকাৰী কৰিব আৰু আপুনি লাহে লাহে আপোনাৰ জীৱনটো সঠিকভাৱে আগুৱাই নিব পাৰিব। যদি আপোনাৰ মানসিক স্বাস্থ্যজনিত কথা জানিবৰ বাবে মনত ইচ্ছুক বা আপোনাৰ কৌতূহল আছে তেন্তে মোৰ এই পেজটো আপুনি লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, ফ'ল' কৰি দিব। আৰু কি কি জানিব বিচাৰে তাৰ বিষয়ে আপোনালোকে কমেণ্টত জনাব পাৰে। সেই অনুসাৰে মই মোৰ ভিডিঅ'বিলাক পৰৱৰ্তী সময়ত প্ৰস্তুত কৰিব চেষ্টা কৰিম। আজিলৈ ইমানেই। ধন্যবাদ মোক শুনাৰ বাবে।